পৰিস্থিতি হৈ গৈছে মানে মুখেৰে মাত নোহোৱা বা মানসিকভাৱে যে আমি ভাৰাক্ৰান্ত হৈ পৰিছোঁ। যেতিয়া মই এই খবৰটো শুনিছোঁ, প্ৰথমত মই দুৰ্ঘটনা বুলি ভাবিছিলোঁ, পিছত যেতিয়া মই জুবিন গাৰ্গ যে আৰু নাই বুলি শব্দটো যে শুনিছিলোঁ, তেতিয়া এনেকুৱা লাগিছিল যে মোৰ আচলতে ভৰিৰ তলৰ মাটিখিনি নাইকিয়া হ'ল আৰু মোৰ বুকুখন কঁপি উঠিছিল। কেৱল ময়ে নহয়, তেনেকুৱা হেজাৰ হেজাৰ লাখ লাখ মানুহ আছে যাৰ অন্তৰ কন্দুৱাই আজি এনেকুৱা এটা দুখবৰ আমাৰ মাজলৈ আহিছে, যিটো আচলতে কেতিয়াও মানে সহ্য কৰা কথাই নহয়। মই অত্যন্ত জুবিন দাক ভাল পোৱা এজন ল'ৰা আছিলোঁ। মই সৰুৰে পৰা 2006 চনৰ পৰা তেখেতৰ গীত বা তেখেতৰ সৃষ্টিক ইমানেই সন্মান কৰিছোঁ, ইমানেই শুনিছোঁ, আজিলৈকে এবাৰো মই তেখেতৰ বিষয়ে কোনো কাৰণত বেয়া বুলি সহ্য কৰা নাছিলোঁ। আৰু তেখেতে ঢুকোৱা কথাটো আচলতে মই মানি ল'ব পৰা নাই আচলতে। তো যি কি নহওক, মানি ল'ব নোৱাৰিলেও যিটো ভগৱান বা আল্লাহ কৰিছে এইটো সঁচা কথা। আমি আল্লাহ বা ভগৱানৰ ওচৰত কৃপা বা আমি প্ৰাৰ্থনা কৰিম যে এই মানুহজনক য'তে লৈ গৈছে, আপোনালোকে অসমত যেনেকৈ আছিল, জিলিকি আছিল, সকলোৰে হিয়াৰ আমঠু হৈ আছে, সকলোৱে ইমান শ্ৰদ্ধা কৰি ৰাখিছিল, আমি ঈশ্বৰ বা আল্লাহক ক'ম যে তেখেতৰ আত্মাক আপুনি আল্লাই যাতে তেনেকৈ ৰাখে। আৰু আমি অসমবাসী কেতিয়াও জুবিন দাক পাহৰা কথা প্ৰশ্ন নাহে। তেখেতৰ মই মানে ভাষাই নাই যে তেখেতৰ কথা কি ক'ম। তেখেত হৈছে অসমৰ আৱেগ, তেখেত প্ৰতিজন যুৱ প্ৰজন্মৰ আৱেগ, হাৰ্টথ্ৰব, তেখেত অপৰিসীম। তেখেতৰ বিষয়ে কোৱাৰ ভাষা আচলতে আমাৰ নাই। গতিকে সকলোকে মই অনুৰোধ কৰিম যে সকলোৱে জুবিনদাৰ বাবে দোৱা প্ৰাৰ্থনা কৰক, যাতে ঈশ্বৰে ভগৱানে তেখেতক মংগলে ৰাখে, কুশলে ৰাখে। আৰু অসম চৰকাৰ হওক বা ভাৰত চৰকাৰে নহওক কিয়, তেখেতৰ প্ৰতি যিটো সন্মান আছিল আচলতে আগতে কৰিব লাগিছিল। তেখেত জীয়াই থাকোঁতে এই কথাটো কৈছিল যে আচলতে মৃত্যুৰ পিছত কাকো কোনো সন্মান দিয়াটো তেওঁ পচন্দ নকৰে। জুবিনদাৰ ক্ষেত্ৰত সেইটোৱে হ'ল। আচলতে ভূপেন হাজৰিকাদেৱক যেতিয়া ভাৰত ৰত্ন বঁটা প্ৰেৰণ কৰিছিল, তেতিয়া জুবিনদাই কৈছিল যে মৰণোত্তৰভাৱে এজন মানুহক সন্মান দিলে মানুহজন সন্মান পায় জানো, যিজন যোগ্য জীয়াই থাকোঁতে দিব লাগে। আৰু সেইটো নকৰোঁতেই আমাৰ মাজৰ পৰা জুবিনদা হেৰাই গ'ল। তো আমি চৰকাৰক ৰিকুৱেষ্ট কৰিম যে জুবিনদাৰ প্ৰাপ্যখিনি যাতে অতি সোনকালে দিয়ে আৰু তেওঁৰ বাবে যাতে বিভিন্ন তেওঁৰ যিবিলাক কলা সৃষ্টি, তেওঁ যে অসমীয়া সংস্কৃতিৰ জগতখন ইমান চহকী কৰি থৈ গ'ল, তেখেতে যে প্ৰাণ দিলে, সেই বস্তুবিলাক যাতে খুব সযতনে আৰু সংৰক্ষণ কৰি ৰাখে আৰু অসমবাসীৰ মাজত যাতে এইবিলাক নিৰাপত্তা কৰি ৰাখে। এইখিনি আমাৰ ভাষা নাই।